ফ্রেন্ডস ওয়েলকাম টু জ্ঞানালয় আমাৰ এই দ্বিতীয়টো ভাগত এনচিয়েণ্ট হিষ্ট্ৰীৰ সিলেক্টেড কুৱেশ্যনছ কিছুমান আলোচনা কৰা হৈছে আৰু গোটেই কুৱেশ্যনছকেইটাই বহুতেই গুৰুত্বপূৰ্ণ হয় তো আশা কৰিছোঁ আপোনালোকে চবেই ভিডিঅ'টো শেষলৈকে চাব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্ট কুৱেশ্যন ইজ হু ডিস্কভাৰ্ড দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কোনে ডিস্কভাৰ কৰিছিলে ছাৰ লিঅ'নাৰ্ড উইলি পি এছ আগৰৱাল দয়াৰাম চানি নে এয়াল বাছাম তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিভিলাইজেশ্যন আছে তাক কি বুলি ক'ব পাৰি হাৰাপ্পান চিভিলাইজেশ্যন সাৰস্বতী চিভিলাইজেশ্যন বা ইণ্ডাছ সাৰস্বতী চিভিলাইজেশ্যন বুলিও ক'ব পাৰি আৰু যিটো হাৰাপ্পা হয় সেইটো কি হয় ফাৰ্ষ্টতে ডিস্কভাৰ হোৱা ছাইট দ্য ফাৰ্ষ্ট ছাইট টু বি ডিস্কভাৰ্ড এইটো আছিল কি হাৰাপ্পা নেক্সট দ্য হাৰাপ্পান চিভিলাইজেশ্যন ৱাজ ডিস্কভাৰ্ড ইন দ্য ইয়াৰ 1901 1921 1935 নে 1922 কেতিয়া ডিস্কভাৰ হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব the Indus Valley civilization usually built their houses of কিহেৰে ঘৰবোৰ বনাইছিলে ইণ্ডাছ ভেলীৰ মানুহবোৰে উকা ব্ৰিক ষ্টোন উড নে ইয়াৰ চববোৰে অল অফ দিছ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বনাইছিলে নেক্সট মহেঞ্জোদাৰো ৱাজ এক্সাভেটেড ইন দ্য ইয়াৰ কেতিয়া ডিস্কভাৰ হৈছিলে মহেঞ্জোদাৰো তো ইয়াৰ 1922 1923 1924 নে 1920 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 19 আইবেচিছ ছাইট হয় লাৰ্জেষ্ট আৰু ইণ্ডিয়াৰ যদি কয় লাৰ্জেষ্ট ছাইটটো কি এইটো হ'ব ৰাখীগাড়ী আৰু এইটো ছেকেণ্ড ছাইট আছিলে হাৰাপ্পাৰ পিছত মহেঞ্জোদাৰো ডিস্কভাৰ হৈছিলে নেক্সট হাৰাপ্পা ৱাজ লোকেটেড অন দ্য ৰিভাৰ সিন্ধু গংগা ৰাভি নে নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাভি ৰিভাৰ এইটো এইবাৰ ছেক্ৰেটেৰিয়েটৰ পৰীক্ষাত আহিছিলে আৰু যদি কয় মহেঞ্জোদাৰো ৱাজ লোকেটেড অন দ্য ৰিভাৰ এইটো হ'ব ইণ্ডাছ ৰিভাৰ নেক্সট which statement on the Harappan civilization is correct তলৰ কোনটো চাৰিটা ষ্টেটমেণ্টৰ ভিতৰত শুদ্ধ হাৰাপ্পাৰ লগত জড়িত horse sacrifice was known to them cow was sacred to them the people of Harappa worship পশুপতি the culture was generally static তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব people of Harappa worship পশুপতি তো ইহঁতে কি পূজা কৰিছিলে পশুপতি মহাদেৱক পূজা কৰিছিলে নেক্সট Out of the following remains exhibited in the Indus Valley, which one indicates the commercial and economic development? Commercial আৰু economic development বুলি তলৰ কোনটোৱে তেতিয়াৰ দিনত বুজাইছিলে the pottery, the seals, the boats, the houses. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব seals. Next, the earliest city discovered in India was কি হয় এইটো আগতেই কৈছিলোঁ এইটো হাৰাপ্পাই হয় The following has not been found in the excavation of Harappan sites. তো ইয়াৰে তলৰ কোনটো হাৰাপ্পান চাইটছত নাছিলে পোৱা নগৈছিল ড্ৰেইনছ এণ্ড ৱেলছ ফৰ্ট ৰিজাৰ্ভাৰ্ছ টেম্পল উইথ চিকাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পোৱা গৈছিলে ৰিজাৰ্ভাৰ্ছ ধোলাবিৰাটটো এইটো লাৰ্জেষ্ট ৰিজাৰ্ভাৰ্ছ আছিলে এইটো মনত ৰাখিব নেক্সট চ' ইয়াৰে এক্সপ্লেনেশ্যনটো দিয়া আছে নোট টেম্পলছ হেভ বিন excavated from the sites of Harappan civilization. তো কোনো ডিস্কভাৰী হোৱা নাছিল টেম্পেল Harappan civilization টাইমত জাষ্ট দে ইউজ টু ৱৰ্শ্বিপ মাদাৰ গডেছ দেট ইজ দ্য মাতৃদেৱী এণ্ড পশুপতি মহাৰাজা পশুপতি মহাদেৱা ইয়াক পূজা কৰিছিলে এণ্ড য়োনি এণ্ড লিংগম ৱৰ্শ্বিপ কালচাৰ ৱাজ অলছ' প্ৰিভিলেণ্ট ইন হাৰাপ্পা যিটো ফিমেল ছেক্স অৰ্গেন আৰু লিংগম যিটো আমাৰ শিৱলিংগ আছে সেইটো তেতিয়াৰ পৰাই প্ৰচলিত হৈছিল পূজা কৰা ইহঁতে পূজা কৰিছিলে আৰু যিটো পশুপতি মহাৰাজা আছে হাৰাপ্পান টাইমৰ এইটো কি আছিলে মেইন চিফ ডাইটি আছিলে নেক্সট which was the only in the city without a citadel ইয়াৰে অপশ্যন কেইটা চাই লওঁ কালাইবাগান হাৰাপ্পা মহেঞ্জোদাৰো চামৰাদাৰো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডাইনেষ্টি হয় মৌৰ্য গুপ্তা কুষাণ নে কানভা ইয়াৰ শুদ্ধ উত্তৰটো মৌৰ্য ডাইনেষ্টি নেক্সট who amongst the following
also had the name Devnama Priyadasi. So Devnama Priyadasi বুলি আমি কাক জানো? Mauryan King Ashoka, Mauryan King Chandragupta Maurya, Gautam Buddha নে ভগৱান মহাবীৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব where did Chandragupta Maurya's empire extend in the northwest? Ravi River, Indus River, Satluj River নে Hindu Coast Range? ইয়াৰ শুদ্ধ উত্তৰ Mauryan Dynasty Kalinga War took place in the year যেটো কালিংগৰ যুদ্ধ আছিলে এটো কেতিয়া হৈছিলে 260 BC 261 BC 361 BC নে 360 BC এটা শুদ্ধ উত্তৰটো হ'ব and brought about a profound change in Ashoka's administrative policy. Ashoka's administrative policy কোনটো ইয়াৰ তলৰ কোনটোৱে এটা চেঞ্জ আনিছিলে the third Buddhist council হৈছিলে এটো পাটলিপুত্ৰত হৈছিলে next the monk who influenced Ashoka to embrace Buddhism was Vishnugupta, Upagupta, Brahmagupta নে Brihadatta ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব Setor sent to Chandragupta Maurya's court was Kautilya, Seleucus Nicator, Megasthenes নে Justin কি হয় Megasthenes হয় তো Megasthenes কাৰ এম্বাসেডৰ আছিলে ইয়াৰে Seleucus Nicatorৰ এম্বাসেডৰ আছিলে next অৰ্থশাস্ত্ৰ was written by Dhanananda, Kautilya, Bimbisara নে পুষ্যমিত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰ্থশাস্ত্ৰ কোনে লিখিছিলে Alexander Porras fought a battle at ক'ত ইহঁতে যুদ্ধ কৰিছিলে জেগাডোখৰ কি নাম আছিলে হাইডাস্পেচ হাল্দিঘাটি পানিপত নে টেৰেন এইটো আছিল হাইডাস্পেচ অন দ্য বেংক অফ দ্য ঝেলাম ৰিভাৰ তাতে এইটোও সোধে কোনটো নৈৰ পাৰত আছিলে হাইডাস্পেচটো ঝেলাম ৰিভাৰ নেক্সট হু এমং দ্য ফলোয়িং ৱাজ নট এ পাৰ্ট অফ দ্য মৌৰ্যান ডাইনেষ্টি তলৰ কোনটো ৰজা মৌৰ্যান ডাইনেষ্টিৰ নহয় আজাতশত্ৰু বিন্দুসাৰা চন্দ্ৰগুপ্ত মৌৰ্য নে নান অফ দিছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আজাতশত্ৰু কোনটো ডাইনেষ্টি আছিলে হাৰিয়ানাকা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে বিম্বিসাৰা আৰু বিম্বিসাৰাৰ ল'ৰা হৈছে আজাতশত্ৰু আৰু আজাতশত্ৰুৰ নাম কি উদয়ন আৰু উদয়নৰ এটা মোষ্ট ইম্পৰ্টেণ্ট কাম কি কৰিছিলে ই ৰাজগৃহৰ পৰা কি কৰিছিলে কেপিটেলটো পাটলিপুত্ৰলৈ শিফ্ট কৰিছিলে সেইটো কেতিয়াবা উদে মন কৰিব অলপ নেক্সট হু এমং দ্য ফলোয়িং ফৰেনাৰ্ছ ৱাজ দ্য ফাৰ্ষ্ট টু ভিজিট ইণ্ডিয়া কোনে ফাৰ্ষ্ট ভাৰত ভ্ৰমণ কৰিছিলে এই তলৰ ফৰেনাৰ্ছ কেইটাৰ ভিতৰত হিউৱেন চাং মেগাস্থেনিছ ফাহিন নে নান অফ দিছ মেগাস্থেনিছ হ'ব এটা শুদ্ধ উত্তৰ কি হ'ব মেগাস্থেনিছ নেক্সট which of the following dynasty succeeded the মৌৰ্যাছ ডাইনেষ্টিৰ পিছত কোনটো ডাইনেষ্টিয়ে দেখা দিছিলে উদ্ভৱ হৈছিলে চাংগাছ এইটো কি হ'ব চাংগাছ ফাউণ্ডাৰ কোন আছিলে পুষ্যমিত্ৰ চাংগাই কি কৰিছিলে চাংগা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে নেক্সট The words Satyameva Jayate in the state emblem of India were taken from ক'ৰ পৰা লোৱা হৈছিলে মুণ্ডক উপনিষদ সামবেদা ঋগবেদা নে ৰামায়ণ এইটো শুদ্ধ উত্তৰটো হ'ব মুণ্ডক উপনিষদ নেক্সট দ্য হোম অফ গাৰ্গী মৈত্ৰী এণ্ড কপিলা was at এইকেইটা কি হয় গ্ৰীক ফিলচফাৰ্ছ হয় উজ্জয়ন পাটলিপুত্ৰ নে মিথিলা ক'ত আছে এইটো বিহাৰ নেক্সট which of the following Vedas provide information about the civilization of early Vedic age-ৰ information এইটো তথ্য আমাক কোনটো ভেদাই দিয়ে ঋগভেদা যজুৰ্বেদা অথৰ্ববেদা নে সামবেদা এইটোৰ শুদ্ধ উত্তৰটো হ'ব ভেদাই দিয়ে যিটো ঋগভেদা আছে বুলি ক'ব পাৰি এইটো দ্য ফাৰ্ষ্ট টেষ্টামেণ্ট অফ মেনকাইণ্ড কিয়নো ইট ইজ দ্য ওল্ডেষ্ট টেক্সট ইন দ্য ৱৰ্ল্ড আৰু যিটো ঋগভেদা যজুৰ্বেদা আৰু সামবেদা এই তিনিটা ভেদা কি বুলি ক'ব পাৰি ভেদাত্ৰী ডেট ইজ ট্ৰাইঅ অফ ভেদাছ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল ধন্যবাদ